নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী ধুবুৰীৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত সাইবৰ ৰহমানৰ বাসগৃহত মুখ্যমন্ত্ৰী তদাৰকী শাখাই চলালে অভিযান ধৃত সাইবৰক লগত লৈ হাতীগাঁৱৰ ঘৰত অভিযান চলাই মুখ্যমন্ত্ৰী তদাৰকী শাখাই ধৃত সাইবৰৰ বেলতলাৰ এপাৰ্টমেণ্টতো অভিযান চলাই মুখ্যমন্ত্ৰী তদাৰকী শাখাই বেলতলাৰ ঋদ্ধি সিদ্ধি এপাৰ্টমেণ্টতো আছে সাইবৰৰ ফ্ল্যাট সাইবৰ ৰহমানৰ 89টা স্থানত আছে মাটি থকাৰ তথ্য গুৱাহাটী মহানগৰীতে 28টা স্থানত আছে মাটি উত্তৰ কাছাৰৰ 1000 কোটি টকীয়া কেলেংকাৰীটো জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে আৰু সেই সময়ত ডিমা হাছাওত কৰ্মৰত আছিল সাইবৰ ৰহমান মুখ্যমন্ত্ৰী তদাৰকী শাখাই মঙলবাৰে গ্ৰেপ্তাৰ কৰিছিল সাইবৰ ৰহমানক সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে সাইবৰ ৰহমান বৰ্তমান সংখ্যালঘু বিভাগৰ উপ সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে ৰহমানে আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় মঙলবাৰে সাইবৰ ৰহমানক সাইবৰ ৰহমান আৰু তেওঁৰ পত্নীৰ নামত 100 কোটিৰো অধিক সম্পত্তি থকাৰ অভিযোগ উত্থাপন হয় মন্ত্ৰী পত্নী মীনাক্ষী ৰহমান বিধানসভা নিৰ্বাচনত এআইডিএফৰ প্ৰাৰ্থী আছিল অৰ্থাৎ 2021 চনৰ বিধানসভা নিৰ্বাচনত নামনি অসমৰ এটা সমষ্টিৰ পৰা এআইডিএফৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল অৱশ্যে পৰাস্ত হয় মীনাক্ষী ৰহমান সৰুক্ষেত্ৰী সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল মীনাক্ষী ৰহমানে তদন্তত প্ৰকাশ পোৱা অনুসৰি সাইবৰ ৰহমানৰ নামত 6 কোটি 38 লাখ টকাৰ স্থাবৰ আৰু অস্থাবৰ সম্পত্তি পোৱা হৈছে 2002 চনৰ পৰা 2021 চনলৈকে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই তদন্ত চলাইছিল সাইবুৰ ৰহমানৰ স্থাবৰ অস্থাবৰ সম্পত্তিৰ তদন্তত পোহৰলৈ আহিছিল সাইবুৰ ৰহমানে নিজৰ আয়তকৈ 95% অধিক সম্পত্তি গঢ়ি তোলাৰ তথ্য আজি দুটাকৈ স্থানত সিএম ভিজিলেন্সে অভিযান চলায় এই অভিযান কালত কেতবোৰ চাঞ্চল্যকৰ তথা বিস্ফোৰক তথ্য সন্মুখলৈ আহিছে সম্পত্তিৰ তালিকা কৈ থাকিলেও নপৰিব প্ৰসাদ উপমত্তালিকাত আজি সিএম ভিজিলেন্সে অভিযান চলায় মঙলবাৰৰ দিনটোত সাইবুৰ ৰহমানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আজি সাইবুৰ ৰহমানক লগত লৈ এই প্ৰসাদ উপমত্তালিকাত সিএম ভিজিলেন্সে চলায় তালাচী অভিযান সমান্তৰালকৈ বেলতলাত থকা ঋদ্ধি সিদ্ধি এপাৰ্টমেণ্টতো তালাচী চলাই অভিযান চলাই সিএম ভিজিলেন্সে পত্নীৰ নামত 100 কোটিৰো অধিক সম্পত্তি থকাৰ তথ্য লাভ কৰা হৈছে 89টা স্থানত আছে স্থাবৰ অস্থাবৰ সম্পত্তি কেৱল গুৱাহাটী মহানগৰীতে 28টা স্থানত ভূমি থকাৰ তথ্য লাভ কৰা হৈছে আৰু এইজন সাইবৰ ৰহমানে বিয়াগম কেলেংকাৰী সমগ্ৰ ৰাজ্য জোকাৰি যোৱা 1000 কোটি টকীয়া উত্তৰ কাছাৰৰ 1000 কোটি টকীয়া কেলেংকাৰীটো জড়িত থকাৰ তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে অনাগত সময়তো আৰু কেইবাটাও স্থানত অভিযান চলোৱাৰ তথ্য ইতিমধ্যে লাভ কৰা হৈছে 100 কোটিৰো অধিক টকাৰ সম্পত্তি আছে অৱশ্যে প্ৰথমা পত্নীৰ পৰিচয় মুহূৰ্তত জানিব পৰা হোৱা নাই আৰু দ্বিতীয় গৰাকী পত্নী মীনাক্ষী ৰহমানৰ তথ্য এই মুহূৰ্তত আমি জনাইছো সৰুক্ষেত্ৰী সমষ্টিৰ পৰা এআইডিএফৰ পৰা প্ৰাৰ্থিত্ব লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল মীনাক্ষী ৰহমানৰ ঋদ্ধি সিদ্ধি এপাৰ্টমেণ্টত থকা ফ্লেটতো আজি সিএম ভিজিলেন্সে চলাইছে তালাচী এইজন সাইবুৰ ৰহমানক লগত লৈ এই অভিযান চলাই সিএম ভিজিলেন্সে জব্দ হ'ব আমি সিজাৰ লিষ্ট বনাই আছো ক্যাশ কিমান পাইছে আৰু ক্যাশটো কম আছে ক্যাশলৈ আমাৰ কথা নাই যেহেতুকে আমি ইমুভেবল প্ৰপাৰ্টিজৰ ওপৰত বেছি আৰু লকাৰৰ চাবি পাইছো আমি সেইবোৰ ফাৰ্দাৰ ইনভেষ্টিগেশ্যনত ওলাব ইমান মানে ওজনটো নাজানো কিন্তু যথেষ্ট কি কৈছে এই সিটোৰ এপাৰ্টমেণ্টত আছে চলিব কালি আৰু বেলেগ জেগাত লৈ যাম ডকুমেণ্টছ বহুতখিনি পাইছোঁ যথেষ্ট সংখ্যক আৰু সেইখিনি ডকুমেণ্টছৰ ওপৰত বেছ কৰি আমি আৰু আগলৈকে ইনভেষ্টিগেশ্যন আগুৱাই লৈ যাম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ষ্ট্ৰিক্ট মানে একশ্যন লোৱাৰ কাৰণে আমাক মানে ক্লিয়াৰ কাট ইনষ্ট্ৰাকশ্যন দিছে যে কোনোবা যদি গভৰ্ণমেণ্ট বিষয়া হওক কৰ্মচাৰী হওক যদি এনেকুৱা ধৰণৰ কাৰাপশ্যনত মানে হেৰি হৈ যায় ইনভলভ হৈ যায় ষ্ট্ৰিক্ট একশ্যন ল'ব লাগে বুলি আমাক ক্লিয়াৰ কাট ইনষ্ট্ৰাকশ্যন দিয়া হৈছে এতিয়া মোক অলপমান মানে সময় দিয়ক ফাৰ্দাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে নিশ্চয় ক'ম থেংক ইউ আৰু সেয়া আছিল আৰক্ষী অধীক্ষক ৰজি কলিতাৰ মন্তব্য ৰজি কলিতাই উল্লেখ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত যে অনাগত 2 এদিনতো চলিব পুনৰ তালাচী অভিযান অন্যান্য স্থানতো তালাচী অভিযান চলোৱা হ'ব আৰু এই অভিযান কালত কেতবোৰ গুৰুত্বপূৰ্ণ ডকুমেণ্ট তেওঁলোকে লাভ কৰা খবৰ জনাইছে
আৰু সমান্তৰালকৈ বহু অলংকাৰো আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে CMৰ তদাৰকী শাখাই বহু অলংকাৰো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এইখিনি মুহূৰ্তত আমি সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে ঋত্বিক এক প্ৰকাৰ সমগ্ৰ ৰাজ্যতে খলকনি তুলিছে এজন উচ্চপদস্থ বিষয়াৰ আয়তকৈ ৯৫% অধিক সম্পত্তিৰ গৰাকী এজন দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী ছয়বুৰ ৰহমান গতিকে বৰ্তমান যেহেতু বিভিন্ন অভিযান চলোৱা হ'ল আজিৰ দিনটোত বহুত তথ্য লাভ কৰা হ'ল অনাগত সময়টো অভিযান চলোৱা হ'ব আৰু কি তথ্য এই মুহূৰ্তত লাভ কৰিছে আপুনি জয়ন্ত ইতিমধ্যে আপুনি আৰক্ষী অধীক্ষক ৰজি কলিতাৰ ভাষ্য আপুনি শুনিছে আৰু এই যি তদন্ত সেই তদন্তৰ কথা কেনেধৰণে আগবাঢ়িছে সেইখিনি ইতিমধ্যে সদৰি কৰিছে আৰু আজি পুৱাৰ ভাগৰ পৰাই বিশেষকৈ দুটা স্থানত এটা হ'ল হাতীগাঁওস্থিত যি মেহেৰবান পথত থকা বাসগৃহ তাত বাসগৃহত তেওঁলোকে মুখ্যমন্ত্ৰী বিশেষ যি তদাৰকী শাখা আছে তদাৰকী শাখাই অভিযান চলাইছিল তাৰ সমান্তৰালভাৱে একে সময়তে বেলেগ এটা আৰক্ষী দলে যি বেলতলা তিনিআলিৰ যি ৰিদ্ধি চিটি এপাৰ্টমেণ্ট আছে বেলতলাৰ সেই ৰিদ্ধি চিটি এপাৰ্টমেণ্টত থকা চাইবৰ ৰহমানৰ দ্বিতীয়গৰাকী পত্নীৰ যি বাসগৃহ তাতো তেওঁলোকে অভিযান চলাইছিল আৰু যি আজি আমি বাসগৃহটো ইতিমধ্যে আপোনালোকে ভিজুৱেলত দেখিছে এটা প্ৰসাদোত্তম বাসগৃহৰ তাৰ ভিতৰত যি আৰক্ষীৰ ফালৰ পৰা আমাক তথ্য জনোৱা হৈছিল যিখিনি ইণ্টেৰিয়ৰ আছে বা তাত যিসমূহ সামগ্ৰীসমূহ আছে চোফা হওক বা আন আছে কেইবা কোটি টকাৰ যি সামগ্ৰী তাত আছে কেইবা কোটি টকা তাত খৰচ কৰা হৈছে বুলি অনুমান কৰা হৈছে আৰু তাৰ লগতে দিনজোৰা যি অভিযান চলিছিল তালাচী চলিছিল সেই তালাচী কালত আৰক্ষীৰ ফালৰ পৰা বহু নথি পত্ৰ জব্দ কৰিছে বুলি জানিব পৰা গৈছে যিখিনি পৰৱৰ্তী সময়ত ভেৰিফাই কৰা হ'ব যে তাত সেই নথি পত্ৰসমূহ কি আছে বা ক'ত ক'ত আছে ইতিমধ্যে আৰক্ষীৰ যি প্ৰাথমিক অনুসন্ধান আছিল আৰু প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহিছিল যে চাইবৰ ৰহমানে তেওঁৰ নামত তেওঁৰ দুয়োগৰাকী পত্নীৰ নামত প্ৰায় 89 জেগাত গুৱাহাটী হওক বৰপেটা হওক এনেকৈ ধৰণে ৰাজ্যৰ বিভিন্ন স্থানত 89 ঠাইত তেওঁৰ মাটি সম্পত্তি তেওঁ গঢ়ি তুলিছিল যাৰ আনুমানিক মূল্য কেইবা কোটি টকা হ'ব আৰু ইতিমধ্যে তেওঁৰ যি প্ৰাথমিক যি অনুসন্ধান আছিল সেই প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহিছিল 6,38,00,000তকৈ অধিক তেওঁ আয়তকৈ বেছি সম্পত্তিৰ তথ্য যোনটো তেওঁৰ যি আয় আছিল চাকৰি কালৰ পৰা সেই আয়তকৈ 95% বেছি আছিল আৰু অনুমান কৰা হৈছে যে তেওঁৰ যি দুৰ্নীতিগ্ৰস্ত যি বিষয়াগৰাকী আছে সেই বিষয়াগৰাকী প্ৰায় 100 কোটিৰ ওচৰা-ওচৰি বৰ্তমান তেওঁৰ স্থাৱৰ বা অস্থাৱৰ সম্পত্তি হ'ব পাৰে বুলি অনুমান কৰা হৈছে আৰু এই ক্ষেত্ৰত আন এটা গুৰুত্বপূৰ্ণ কথা আমি ক'ব বিচাৰিছোঁ যে যিগৰাকী চাইবৰ ৰহমান যোৱাকালি তেওঁক মাতি অনা হৈছিল মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখালৈ আৰু তাতে প্ৰাৰম্ভিক তেওঁক সোধ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা যেতিয়া এপ্ৰুভেল আহিল আৰু তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল এই গোটেই অভিযোগটো লৈ আৰু আজিৰ দিনটোত অভিযান ইয়াত চলি আছে আৰু এনেধৰণে যিসমূহ তথ্য আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে যে ক'ত ক'ত আৰু সম্পত্তি আছে ক'ত বাসগৃহ আছে ক'ত ক'ত তেওঁলোকে এনেধৰণে সা সম্পত্তি লুকুৱাই ৰাখিব পাৰে এই সম্পূৰ্ণ তথ্য অহা 5 দিনত আৰক্ষীয়ে পোহৰলৈ আনিবলৈ চেষ্টা কৰিব কাৰণ যোৱাকালি বিশেষ আদালতে চাইবৰ ৰহমানক সদিনৰ মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ কৰিছে ঋতিক যদি চোৱা হয় এক বিস্ফোৰক তথ্য এইখিনি মুহূৰ্তত সন্মুখলৈ আহিছে এই তদন্ত প্ৰক্ৰিয়া 2002 চনৰ পৰা 2021 চনলৈকে চলোৱা হৈছে আৰু তেনে সময়তে কিন্তু 2001 বা 2 চনত কিন্তু উত্তৰ কাছাৰৰ বিয়াগুম হাজাৰ কোটি টকীয়া কেলেংকাৰী সংঘটিত হৈছিল আৰু সেই কেলেংকাৰীটো নাম সাঙুৰ খাই পৰিছে এইজন ভ্ৰষ্টাচাৰী বিষয়াৰ কি যিহেতু সেই সময়ত তাত কৰ্মৰত আছিল ছয়বুৰ ৰহমান চাওক জয়ন্ত এই ক্ষেত্ৰত সকলো ধৰণৰ তথ্য এতিয়া পোহৰলৈ আহি আছে ক'ত ক'ত কাম কৰিছিল ইতিমধ্যে এইটো পোহৰলৈ আহিছে যে যি সময় উত্তৰ কাছাৰৰ 1000 কোটি টকীয়া কেলেংকাৰী সংঘটিত হৈছিল সেই সময়ছোৱাত আৰএছ খান যেতিয়া তাত কৰ্মৰত হৈ আছিল ডিমা হাছাও বৰ্তমান ডিমা হাছাও তেতিয়া উত্তৰ কাছাৰ পাৰ্বত্য জিলা সেই সময়ছোৱাত চাইবৰ ৰহমানো সেই সময়ছোৱাত তাত চাকৰি কৰি আছিল আৰু তাৰ পৰাই তেওঁ বহু ধন সন্দেহ এতিয়া সকলোৰে আহি পৰিছে তাৰ সমান্তৰালভাৱে ধুবুৰীত থকা সময়ছোৱাতে হওক বা আন যিসমূহ জিলাসমূহত তেওঁ কৰ্মৰত আছিল সেই জিলাসমূহতো বহু দুৰ্নীতিৰ তথ্য এতিয়া লাহে লাহে পোহৰলৈ আহিছে আৰু এই ক্ষেত্ৰত যে আন এটা গুৰুত্বপূৰ্ণ কথাটো যে তেওঁগৰাকী যি দ্বিতীয় পত্নী আছিল তেওঁ বিগত বিধানসভা নিৰ্বাচনত AIDFৰ হয় তেওঁৰ পত্নীয়ে
দ্বিতীয়গৰাকী পত্নীয়ে নিৰ্বাচনতো অৱতীৰ্ণ হৈছিল আৰু তাক লৈ এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে ৰাজনৈতিক ফালৰ পৰাও তেওঁ বহু শক্তিশালী, তেওঁৰ ৰাজনীতিক লিংকো বহুত আছে আৰু এই যি তদন্ত, এই তদন্তৰ পিছত হয়তো পোহৰলৈ আহিব যে এই যি কেলেংকাৰী বা ইমান বৃহৎ পৰিমাণৰ যি সম্পত্তি পাহাৰ গঢ়ি তুলিছিল সেই চাইবুৰ ৰহমান লগত আন কোন বিষয়া বা কোন ৰাজনৈতিকবিদেই হওক বা চৰকাৰী বিষয়াসকল জড়িত আছে। নিশ্চয় ঋত্বিক, দুগৰাকী পত্নীৰ নামত পৰ্বতসম সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছিল। ৰাইজৰ ধন লুটিপুটি খাই এজন ভ্ৰষ্টাচাৰী বিষয়াই এই পৰ্বতসম সম্পত্তি যি আয়তকৈ ভাবিব নোৱাৰা ধৰণে সামঞ্জস্যহীন সম্পত্তিৰ গৰাকী হৈছিল, ৯৫% অধিক সম্পত্তিৰ গৰাকী হৈছিল আয়তকৈ এজন দুৰ্নীতিপৰায়ণ বিষয়া। যদি আমি চাওঁ দ্বিতীয়গৰাকী পত্নী শেহতীয়াকৈ যি বিধানসভা নিৰ্বাচন সৰুক্ষেত্ৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল AUDFৰ প্ৰাৰ্থিত্বলৈ, গতিকে আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৈয়ে জনোৱা অনুসৰি যি নিৰ্বাচনত ধন খৰচ কৰা হৈছিল, সেই দুৰ্নীতিৰ ধন বা কেলেংকাৰীৰ ধন খৰচ কৰা হৈছিল, তেনেকুৱা ধৰণৰ তথ্য আৰক্ষীৰ হাতত কিবা? চাওক, ইতিমধ্যে এই ক্ষেত্ৰত এতিয়া কোৱাটো টান হ'ব যে এই নিৰ্বাচনত ক'ৰ ধন আহিছিল, এই দুৰ্নীতিগ্ৰস্ত তেওঁৰ স্বামীৰে আছিল নে আন ধৰণে তেওঁলোকে সংগ্ৰহ কৰিছিল, এতিয়াই কোৱাটো এইটো টান হ'ব বা এইটো কোৱাটো ক'ব পৰা নাযাব জয়ন্ত। কিন্তু এটা কথা ইয়াত সন্দেহ কৰিব পাৰি বা আমি সেইটো আমি যিকোনো লোকে, আমি নহ'লেও সাধাৰণ লোকে সেইটো নজৰত থয়, কাৰণ যেতিয়া পোহৰলৈ আহিছে প্ৰায় কোটি কোটি টকাৰ সম্পত্তিৰ তথ্য আহিছে, হয়তো সেই নিৰ্বাচনত যি ধন আছিল সেই ধনো দুৰ্নীতিৰ ধন হ'ব। দুৰ্নীতি কৰা যি ধন চাইবুৰ ৰহমানে সংগ্ৰহ কৰিছিল দুৰ্নীতিৰ যোগে, সেই ধনে দিয়ে হয়তো নিৰ্বাচন খেলিবলৈ যাব পাৰে। কিন্তু এতিয়াও সঠিকভাৱে বা কেনেধৰণে খৰচ কৰিছিল, কিমান টকা খৰচ কৰিছিল, কাৰ পৰা ধন সংগ্ৰহ কৰিছিল বা কাক দিছিল, এতিয়াও সেইটো তদন্তৰ আওতাত আছে। কিন্তু এতিয়া কোৱাটো সেইটো টান হ'ব। নিশ্চয়, ধন্যবাদ ঋত্বিক, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ। সেয়া আছিল আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক। আৰু অনাগত সময়ত কেনেকুৱা ধৰণৰ অভিযান চলাব সেই সন্দৰ্ভত আমাক জনাইছে ঋত্বিক কৌশিকে। ইতিমধ্যে আৰক্ষী অধীক্ষক ৰজি কলিতাই জনাইছে অনাগত এদিন বা দুদিনলৈ এই অভিযান চলোৱা হ'ব আৰু আজি কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে অনাগত সময়তো আৰু বহু বিস্ফোৰক তথ্য সন্মুখলৈ অহাৰ সম্ভাৱনা আছে। কাৰ আশীৰ্বাদ পুষ্ট হৈ এনেদৰে দুৰ্নীতিপৰায়ণ ভ্ৰষ্টাচাৰী চাইবুৰ ৰহমানে এই সম্পত্তিৰ পাহাৰ গঢ়িবলৈ সক্ষম হ'ল, সেয়াও এক গুৰুত্বপূৰ্ণ বিষয়। গতিকে আৰক্ষীৰ সঠিক তদন্তত সমগ্ৰ তথ্য পোহৰলৈ আহিব। বৰ্তমান আৰক্ষীৰ জিম্মাত আছে চাইবুৰ ৰহমান। মেঘালয় সীমান্তৰ উমলা ফেৰত অব্যাহত আছে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। এইবাৰ ৰাইজৰ ৰোষত পৰিছে মেঘালয় আৰক্ষী। খাচী লোকক উদগনি দিয়াৰ অভিযোগেৰে অসমীয়াই বহু খেদা দিলে মেঘালয় আৰক্ষীক। মেঘালয় আৰক্ষীক সীমান্ত পৰ্যন্ত নিৰাপত্তা প্ৰদান কৰিলে অসম আৰক্ষীয়ে। ইতিমধ্যে ঘটনাস্থলীত পশ্চিম কাৰ্বি আংলং জিলা আৰক্ষীৰ উচ্চপদস্থ বিষয়াই বাহৰ পাতিছে। ইফালে পুৱা অসমৰ ভূমিত প্ৰৱেশ কৰিব বিচৰা খাচী লোকসকলক পশ্চিম কাৰ্বি আংলং আৰক্ষীয়ে সেই স্থানৰ পৰা উভতাই পঠায়। কালিৰে পৰা এই উত্তেজনা অব্যাহত আছে। দুগৰাকী আদা বেপাৰীক তালাচী চলোৱা কেন্দ্ৰ কৰি এই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। এই সীমান্তত সংঘাতৰ সূত্ৰপাত হয়। দুগৰাকীকৈ খাচী আদা বেপাৰীক অসম আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগেৰে একাংশ খাচী লোক ওলাই আহিল আৰু তাৰ পিছতেই অসম আৰক্ষীৰ পহৰা চকীৰ বাংকাৰ ভাঙি লণ্ডভণ্ড কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আৰু তাৰ পিছতেই সীমান্তবাসী অসমীয়া নিৰাপত্তাহীনতাত ভুগিবলগীয়া হয় আৰু আজিও এই উত্তেজনা অব্যাহত আছে। মেঘালয় সীমান্তৰ উমলা ফেৰত এই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। এইবাৰ ৰাইজৰ ৰোষত পৰিছে মেঘালয় আৰক্ষী। খাচী লোকক উদগনি দিয়াৰ অভিযোগেৰে অসমীয়াই বহু খেদা দিলে মেঘালয় আৰক্ষীক। মেঘালয় আৰক্ষীক সীমান্ত পৰ্যন্ত নিৰাপত্তা প্ৰদান কৰিলে অসম আৰক্ষীয়ে। আৰু সীমা বিবাদ এনেদৰে বৰ্তমানে অব্যাহত আছে। যি সময়ত অসম মিজোৰাম সীমা বিবাদৰ পিছত কেন্দ্ৰীয় চৰকাৰে নিষ্পত্তিৰ বাবে এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে, তেনে সময়তে কিন্তু অসম মেঘালয় সীমান্ত, অসম নাগালেণ্ড সীমান্ত, অসম মিজোৰাম সীমান্ত বা অসম অৰুণাচল সীমান্তৰ এই বিবাদ বিভিন্ন স্থানত অব্যাহত আছে। আমি দৃশ্যাৱলী দেখুৱাইছোঁ। এই অসম মেঘালয়ৰ সীমাত এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অসমীয়া আৰু খাচী লোকৰ মাজত এনেকুৱা ধৰণৰ মাৰপিটৰ সূত্ৰপাত হয়। মেঘালয় আৰক্ষী আৰু অসম আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হৈছিল যদিও শেহতীয়াকৈ মেঘালয় আৰক্ষীক বহু খেদা দিলে অসমীয়াই আৰু তাৰ পিছতেই মেঘালয় আৰক্ষীক নিৰাপত্তা প্ৰদান কৰি সীমান্তত থৈ আহিল অসম আৰক্ষীয়ে।
আমাৰ সাংবাদিক প্ৰণৱ শৰ্মাৰ সৈতে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো। প্ৰণৱ, দীৰ্ঘদিন ধৰি এই বিবাদ অব্যাহত আছে, কিন্তু কালিৰে পৰা এই উত্তেজনা পুনৰ প্ৰবল হৈ উঠা পৰিলক্ষিত হৈছে। এইবাৰ মেঘালয় আৰক্ষীক আগুৰি ধৰিলে অসমীয়াই। প্ৰণৱ, এইবাৰ মেঘালয় আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে অসমীয়াই, পহুখেদা দিলে মেঘালয় আৰক্ষীক অসমীয়াই। আমাৰ সাংবাদিক প্ৰণৱ শৰ্মাৰ সৈতে আমি সংযুক্ত হ'ম, কিন্তু এইখিনি মুহূৰ্তত পুনৰ জনাওঁ, এই উত্তেজনাপূৰ্ণ পৰিস্থিতি অব্যাহত আছে কালিৰে পৰা। দুগৰাকী আদা ব্যৱসায়িক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি খাচী লোকে উপদ্ৰৱ চলায় সীমান্তত, আৰু তাৰ পিছত নিৰাপত্তাহীনতাত ভোগে অসমীয়াসকল। সীমান্তত থকা পহৰা চকী ভাঙি লণ্ডভণ্ড কৰিলে খাচী লোকসকলে, বাংকাৰ ভাঙি লণ্ডভণ্ড কৰিলে, আৰু তাৰ পিছতেই ৰহস্যজনকভাৱে অসম আৰক্ষীয়ে পহৰা চকী উঠাই নিলে। তাৰ পিছতে পুনৰ নিৰাপত্তাহীনতাত ভুগিলে সীমান্তবাসী অসমীয়াই, আৰু এই সমগ্ৰ বিষয়টো দৃষ্টিগোচৰ কৰিব বিচাৰিছিল প্ৰশাসনে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তলৈ দৃষ্টিগোচৰ কৰি তাত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰি তোলাৰ আহ্বান জনাইছিল কাৰ্বি আংলং প্ৰশাসনে। কিন্তু তেনে সময়তো কিন্তু এই উত্তেজনাপূৰ্ণ পৰিস্থিতি অব্যাহত আছে। প্ৰথম অৱস্থাত আৰক্ষীৰ নিয়ন্ত্ৰণত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হৈছিল, কিন্তু তাৰ পিছত যেন পুনৰ উত্তেজনা বৃদ্ধি পায়। মেঘালয় আৰক্ষীয়ে উদগনি জনোৱাৰ অভিযোগ উত্থাপন কৰিছে অসমীয়াই। খাচীসকলক মেঘালয় আৰক্ষীয়ে উদগনি জগোৱাৰ অভিযোগেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে, আৰু ঘটনাস্থলীত উপস্থিত থকা মেঘালয় আৰক্ষীক বহু খেদা দিলে অসম আৰক্ষীয়ে। বৰ্তমানেও কিন্তু এই উত্তেজনা সীমান্তত অব্যাহত আছে। গতিকে এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে কি ভূমিকা গ্ৰহণ কৰে সেয়া হ'ব অতি লক্ষণীয়, যিহেতু চৰম নিৰাপত্তাহীনতাত ভুগিছে বৰ্তমান সীমান্তবাসী অসমীয়াই। আজি পুৱাৰ ভাগতো অসমৰ ভূমিত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছিল খাচী লোকসকলে, কিন্তু খাচী লোকসকলক পশ্চিম কাৰ্বি আংলং আৰক্ষীয়ে সেই স্থানৰ পৰা উভতাই পঠায়। কিন্তু এতিয়া অসমীয়াসকলে অভিযোগ উত্থাপন কৰিছে যে খাচীসকলক উদগনি যোগাইছে মেঘালয় আৰক্ষীয়ে, আৰু সেই অভিযোগৰ বাবেই ক্ষুব্ধ হৈ পৰে অসমীয়াসকল। ঘটনাস্থলীত উপস্থিত হোৱা মেঘালয় আৰক্ষীক বহু খেদা দিলে। অৱশ্যে মেঘালয় আৰক্ষীক সীমান্ত পৰ্যন্ত নিৰাপত্তা প্ৰদান কৰিলে অসম আৰক্ষীয়ে। সীমান্তত সংযম বৰ্তাই ৰাখিবলৈ বৰ্তমান আহ্বান জনাইছে। আমাৰ এছ'চিয়েট এডিটৰ নিলয় ভট্টাচাৰ্যৰ সৈতে এইখিনি মুহূৰ্তত আমি সংযুক্ত হৈছোঁ। নিলয়, সীমা বিবাদ নিষ্পত্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰেও গুৰুত্ব সহকাৰে বিষয়টো লৈছে, বিশেষকৈ অসম মিজোৰামৰ সীমা বিবাদৰ পিছত। কিন্তু এইবাৰ অসম মেঘালয়ৰ এই স্থানত সীমা বিবাদ অব্যাহত আছে। দুগৰাকী আদা ব্যৱসায়িক তালাচী চলোৱাৰ পিছতে কিন্তু উত্তেজনা এই পৰ্যন্ত অব্যাহত আছে। ব্লক 2 বুলি কয়। ব্লক 2ৰ পৰা মেঘালয় তাৰ গাঁওবাসী সোমাই আহে প্ৰায় 200ৰো অধিক, আহি উমলাফেৰ যি ভাৰত মেঘালয় সীমান্তত যি পুলিচ আউটপোষ্ট আছে তাত আহি পুলিচ আউটপোষ্ট ঘেৰাও কৰে। তাৰপিছত পুলিচ আউটপোষ্টত যি আপোনাৰ তাত তোমাৰ বাংকাৰ আছে সেয়া ভাঙি লণ্ডভণ্ড কৰে। তাৰপিছত দুইফালৰ আৰক্ষী আহি পেলাই সেই সমস্যাটো তাতে সমাধান কৰি দুইফালৰ ৰাইজক দুইফালে পঠাই দি তাতে গোটেইখিনি কাম কটা বুলি ভাবা হৈছিলে। যদিও সেই উমলাফেৰৰ যি এটা পোষ্ট আছিলে তাত, সেই পোষ্টৰ পৰা যি আৰক্ষী আছিলে, প্ৰায় এটা কোম্পানী আৰক্ষী আছিলে অসম পুলিচৰ বেটেলিয়নৰ, সেই আৰক্ষী কিছু কি আহি পেলাই চাব পোষ্টত আহি পেলাই তাত আহি পেলাই থিতাপি লৈছিলেহি। আজি পুৱা প্ৰায় আৰু আকৌ 300 মান মানুহ সেই ওচৰৰ গাঁৱৰ সীমান্তমূৰীয়া গাঁৱৰ মানুহ অসমৰ সেই বিবাদিত অঞ্চললৈ সোমাই আহে। আহি তাত অহাৰ লগে লগে অসমৰ ফালৰ যি গাঁওবাসী আছিল উমলাফেৰৰ, সেই উমলাফেৰৰ গাঁওবাসীয়ে সেই 300 গাঁওবাসীক ঘেৰি ধৰে বা তেখেতসকলক খেদি পঠিয়ায়। মেঘালয় পুলিচ আহিছিলে এই গোটেই সমস্যাটো তাত সমাধান কৰিবলৈ, পুলিচকো খেদি পঠোৱা হয়। তাৰপিছত অসম পুলিচ তালৈ গৈ গোটেই নিয়ন্ত্ৰণ কৰে, আৰু দুইফালৰ ৰাইজ দুইফালে আকৌ ঘূৰি যায়। সেই উমলাফেৰৰ ঘটনাটো এতিয়াও সাম কটা নাই, যদিও এতিয়া কাৰ্বি আংলঙৰ উচ্চপদস্থ পুলিচ বিষয়াসকল তাতে গৈ আছেহি, আৰু গোটেই বিষয়টো তাতে থাকি পেলাই সৰজমিন নিৰীক্ষণ কৰিছে, আৰু আকৌ যেন বিষয়টো আকৌ হাতৰ পৰা ওলাই নাযায় সেইটো তাৰ এটা ব্যৱস্থা কৰিছে। কিন্তু এটা কথা কম যে ভাৰত আৰু অসম আৰু মেঘালয়ৰ সীমাৰ 12টা এনেকুৱা বিবাদিত অঞ্চল আছে,
তাৰ ভিতৰত ব্লক 2 এটা বিবাদিত অঞ্চল ৱেষ্ট কাৰ্বি আংলঙত হেৰি আৰু মেঘালয়ৰ ৰিভয় ডিষ্ট্ৰিক্টৰ ৰিভয় জিলাৰ সীমান্তমূৰীয়া অঞ্চল আৰু তাত সেই মানুহ অহা যোৱা হৈয়ে থাকে অসমৰ মানুহৰ প্ৰায় অভিযোগ যে মেঘালয় ফালৰ মানুহ আহি পেলাই ইয়াত চুৰিকাণ্ড সংঘটিত কৰি আকৌ মেঘালয়লৈ পলাই যায় সেইবাবে তাত সেই বৰ্ডাৰ পোষ্টটো দিয়া হৈছিলে এতিয়া তাত নতুনকৈ আকৌ এটা পাৰ্মানেণ্ট পোষ্ট বিচাৰিছে কিন্তু যিহেতু অসম আৰু মেঘালয় দুই পক্ষৰে মুখ্যমন্ত্ৰীয়ে তুলানিকৈ তাত বাৰ্তালাপ কৰিছে বিষয়টো বিবেচনা কৰিছে এবাৰ মেঘালয়ত হৈছে এবাৰ অসমত হৈছে তাৰ পিছত কিন্তু নতুনকে আৰু কিবা বস্তু বা পুলিচ পোষ্ট বা নতুনকে কিবা কনষ্ট্ৰাকচন এইবোৰ তাত নকৰিবলৈ এটা সিদ্ধান্ত উমৈহতীয়া এটা সিদ্ধান্তত উপনীত হৈছে যদিও এইটো কোনো অফিচিয়েল নহয় দ্বিতীয় কথা হ'ল মেঘালয়ৰ হোম মিনিষ্টাৰ লাখমেন ৰিম্বুই তেখেতে যিহেতু ৰেজিগনেশ্যন দিছে চ' সেইকাৰণে তেখেতৰ মেঘালয় গৃহমন্ত্ৰীৰ পৰা কোনো এটা আমি তাৰ পৰা মন্তব্য ল'ব পৰা নাই যে বিষয়টো কি পৰ্যায়ত আছে কেনেকৈ আছে কিন্তু নিশ্চয়কৈ অকল উমলাফেৰৰ ঘটনাটো গত সোমবাৰৰ পৰা আজিলৈকে যে হৈ আছে সেয়া নহয় তাৰ মাজতে আমি একেবাৰে গুৱাহাটী কাষমৰীয়া কিলিঙত সেইদিনাখন দেখিলো এটা বিদ্যুৎ খুঁটা তাত স্থাপন কৰা লৈ পেলাই এটা বিবাদ হৈছিলে তাৰপিছত আকৌ লাংপিত পথৰ মাজত ৰঙা চিহ্ন দি এটা তাত বিবাদ হৈছে ত' এই মেঘালয় আৰু অসমৰ যি এটা সংঘাত বা সীমাক লৈ এটা সংঘাত সেয়া কিন্তু অব্যাহত আছে যদিও মুখ্যমন্ত্ৰী দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিষয়টো আলোচনা কৰিছে দুটাল আমি আলোচনা হৈ গ'ল এতিয়ালৈকে আৰু এটা ইয়াৰ পিছতো এটা আলোচনা হ'ব মিজোৰামতো আমি দেখিছো হাইলাকান্দিৰ কচুৰ তলত সিদিনাখন দেখিছো আমি যে এটা ৰাস্তা নিৰ্মাণ লৈ এটা সংঘাত হৈছিলে তাত গুলী চলাবলগীয়াও হৈছিলে বা তাৰপিছত সেই মিজোৰামৰ যিখিনি ৰাস্তা বনাবলৈ যিখিনি আহিলা পাতি ব্যৱহাৰ কৰা হৈছিলে সেইখিনি জব্দ কৰা হৈছিলে আৰু কালি আকৌ ফেৰত দিয়া হ'ল চ' ডেফিনেটলি আৰু সেই মিজোৰামৰ বা কচুতলৰ ঘটনাটো আমি দেখিছো যে ইউনিয়ন হোম ছেক্ৰেটাৰী আৰু দুই ৰাজ্যৰ মিজোৰাম আৰু অসমৰ চিফ ছেক্ৰেটাৰী এই হোম ছেক্ৰেটাৰী লেভেলত আকৌ এলানি তাত এটা আলোচনা হয় আলোচনাৰ পিছত এটা সেই বস্তু কচুতলৰ যিখিনি সমস্যা হৈছিল বা যিখিনি সংঘাত হৈছিল সেইখিনি অলপ ফাম কাটিবলৈ এতিয়া সক্ষম হৈছে নিশ্চয়কৈ যদিও এটা ৰাজ্যিক স্তৰত এটা পৰ্যালোচনা কৰা হৈছে বা ইউনিয়ন ছেক্ৰেটাৰীৰ হস্তক্ষেপত বহুত বস্তু আলোচনা কৰা হৈছে ইউনিয়ন হোম মিনিষ্টাৰো এই কথা মাজতে তাৰ পৰা ডিচিশ্যন দিবলগীয়া হৈছে কিন্তু এটা কথা আমি আগৰ পৰা কৈ আছো এতিয়া আকৌ কৈছো যে এইখিনিতো এটা ডিপ্লমেটিক লেভেলত এটা দুখন ৰাজ্যৰ মাজত যিখিনি কথা হ'বলগীয়া হৈছে বা যিখিনি এডমিনিষ্ট্ৰেটিভ কথা পাতিবলগীয়া হৈছে সেইখিনি হৈছে কিন্তু সেই সীমাত থকা যিসকল ৰাইজ আছে যিসকল লোক আছে যিসকল ভুক্তভোগী সেইসকলক কনফিডেন্স লৈ পেলাই সেইসকলৰ মাজত মটিভেশ্যন এটা কৰি সেইসকলক বুজাই পেলাই সেই গাঁৱত গৈ বা সেই ঠাইত গৈ পেলাই যদি সমস্যাখিনি সমাধান কৰা নহয় আৰু এই এটা ছুপাৰফিচিয়েল লেভেলত যদি কথাখিনি হৈ থাকে তেতিয়াহ'লে কিন্তু ইয়াৰ সমাধান নহয়গে বৰ সোনকালে হয় ধন্যবাদ নীলয় ভট্টাচাৰ্য আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিস্তাৰে এই সীমা বিবাদ সন্দৰ্ভত আপুনি যি তথ্য আগবঢ়ালে আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে বৰ্তমান উত্তেজনা অব্যাহত আছে গতিকে এই ক্ষেত্ৰত দুয়োখন ৰাজ্যৰ আলোচনা মৰ্মে কি এক সমাধান সূত্ৰ উলিওৱা হয় তাৰ বাবে অপেক্ষা কৰিছে সীমান্তত যাতে শান্তি অব্যাহত থাকে শান্তি বৰ্তাই ৰখা হয় সকলোৱে সংযম ৰক্ষা কৰে তাৰ বাবে আহ্বান জনাইছে দুয়োখন ৰাজ্যৰ প্ৰশাসনে আমাৰ এছ'চিয়েট এডিটৰ নীলয় ভট্টাচাৰ্যই জনাইছে যে অসম মেঘালয়ৰ 12টাকৈ স্থান আছে সীমাত এই 12টাকৈ স্থানত বিবাদ বৰ্তমানে অব্যাহত আছে এই বিবাদসমূহ নিষ্পত্তিৰ ক্ষেত্ৰত দুয়োখন ৰাজ্যৰ প্ৰশাসনে আলোচনাত মিলিত হৈছে আৰু শেহতীয়াকৈ যদি আমি এই উমলাফেৰৰ কথা কওঁ এই উমলাফেৰৰ এই স্থানত অসম আৰক্ষীৰ এটা পহৰা চকী আছিল এই পহৰা চকীৰ বাংকাৰত আক্ৰমণ কৰিছিল খাচী লোকসকলে বাংকাৰ ভাঙি লণ্ডভণ্ড কৰিছিল তাৰপিছতে কিন্তু ৰহস্যজনকভাৱে উঠাই দিয়া হৈছিল পহৰা চকীটো তাৰপিছতে নিৰাপত্তাহীনতাত ভোগে অসমীয়াসকল এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰা হয় ৰাজ্যৰ নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া হ'ব লক্ষণীয়
অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে নন্দিতা শইকীয়াই ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় নন্দিতাৰ মহাবিদ্যালয়খনৰ এজন কৰ্মচাৰীৰ দাঁড়ঘাপত মূৰত আঘাতপ্ৰাপ্ত হৈ ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমৰ ভেণ্টিলেটৰত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল নন্দিতা শইকীয়া 5 দিন ধৰি মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে নন্দিতাই মহাবিদ্যালয়ৰ কৰ্মচাৰী ৰিন্তু শৰ্মাই দাঁড়ে আক্ৰমণ কৰিছিল নন্দিতাক আৰু অৱশেষত 5 দিনৰ অন্তত জীৱন মৃত্যুৰে যুঁজি মৃত্যুৰ শীতল কোলাত হৈ পৰিল নন্দিতা শইকীয়া এই নন্দিতা শইকীয়াৰ আৰোগ্যৰ কামনাৰে ছ'চিয়েল মিডিয়াত সকলোৱে প্ৰাৰ্থনা জনাইছিল কিন্তু মহাবিদ্যালয়খনৰ ৰিন্তু শৰ্মা নামৰ কৰ্মচাৰীজনৰ জিজ্ঞাসাৰ বলি হ'বলগীয়া হ'ল নৃশংসতাৰ বলি হ'বলগীয়া হ'ল এগৰাকী নিৰীহ নন্দিতা শইকীয়া আমাৰ ধেমাজিৰ সাংবাদিক মন বিকাশ বৰগোহাঁইৰ সৈতে এইখিনি মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো মন বিকাশ অতি দুৰ্ভাগ্য বা দুখৰ বিষয় এইখিনি মুহূৰ্তত যে সমগ্ৰ ৰাজ্যজুৰি প্ৰাৰ্থনা এগৰাকী যুৱতীৰ কাৰণে যাতে সোনকালে আৰোগ্য লাভ কৰে অৱশেষত মৃত্যুৰ শীতল কোলাত হৈ পৰিল ৰিন্তু শৰ্মা নামৰ উদণ্ড যুৱকজনৰ জিজ্ঞাসা নৃশংসতাৰ বলি হ'ল নন্দিতা হয় জয়ন্ত যেহেতু ক'ব লাগিব যে যোৱা 21 আগষ্টত ধেমাজি সদৰত দিন দুপৰতে ধেমাজি মৰিধল মহাবিদ্যালয়ৰ দুগৰাকীকৈ ছাত্ৰী নন্দিতা শইকীয়া আৰু কাশ্মীৰা দত্তক মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰ বিভাগৰ এগৰাকী বেয়াৰ তেওঁ ৰিন্তু শৰ্মাই আচলতে চোকা অস্ত্ৰৰে ধেমাজিত আক্ৰমণ কৰিছিল আৰু সেই আক্ৰমণৰ পিছত তিনিগৰাকী আচলতে কাশ্মীৰা দত্তৰ পিতৃ নন্দিতা শইকীয়া আৰু এই তিনিগৰাকী আচলতে আঘাতপ্ৰাপ্ত হৈছিল আৰু বিশেষকৈ নন্দিতা শইকীয়াক অতি সংকটজনকভাৱে ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ যি নাৰ্ছিং হোমলৈ ব্যক্তিগত নাৰ্ছিং হোমলৈ প্ৰেৰণ কৰা হৈছিল আৰু তাৰপিছত যোৱা 5টা দিন ধৰি নন্দিতা শইকীয়াৰ যি আচলতে অতি সংকটজনকভাৱে ভেণ্টিলেটৰত ৰখা হৈছিল আজি বিয়লি যিহেতু 1 বজাত সেই দুখবৰ আহিছিল আৰু দুখবৰ যে নন্দিতা শইকীয়াই ইতিমধ্যে পৃথিৱীৰ পৰা নাইকিয়া হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ অসমতে এক শোকস্তব্ধ পৰিৱেশ সৃষ্টি কৰিছে আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ ধেমাজি সদৰৰ যি আছুৰ শ্বহীদ উদ্যানত আৰু আমাৰ সৈতে আছে ধেমাজি জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি আমি তেখেতক জানিব বিচাৰিম যিহেতু নন্দিতা শইকীয়া ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই গৈছে ঘাতক ৰিন্তু শৰ্মাৰ দাঁড় ঘাপত ইতিমধ্যে তেখেতৰ যি মগজুৰ অতি ৰক্তক্ষৰণ হৈছে বা তাৰপিছত 5টা দিনে চিকিৎসাধীন হৈ আছিল কি ক'ব এই মুহূৰ্তত আচলতে চাওক আজি সমগ্ৰ অসমৰ ছাত্ৰ সমাজৰ কাৰণে এটা দুখৰ দিন যে এগৰাকী মহাবিদ্যালয়ৰ ইউনিফৰ্মত থকা এগৰাকী ছাত্ৰীক এই ধেমাজি নগৰৰ মাজমজিয়াত এজন ব্যক্তিয়ে বৰ্বৰভাৱে আক্ৰমণ কৰিলে আক্ৰমণ কৰি 5 দিন তেওঁৰ মৃত্যুৰ সৈতে যুঁজি আজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে তেওঁ অতি মানৱ সভ্যতাৰ কাৰণে অতি দুখৰ দিন মানৱ সভ্যতাৰ কাৰণে যি অতি লজ্জিত এটা ঘটনা আজি সমগ্ৰ ছাত্ৰ সমাজ আজি দুখত আজি ভাগি পৰিছে আমি এই মুহূৰ্তত আমি আজি মৰ্মাহত হৈছোঁ আমি ক'বলৈ কোনো ভাষা নাই যে অনাগত দিনত যাতে এনেকুৱা কোনো এজনী যাতে নন্দিতাৰ নিচিনা যাতে কাৰো লগতে নহওক আমাৰ কোনো এজনী বাই ভনীৰ লগতে যাতে এনেকুৱা পৰিস্থিতি নহওক আমি সেই কথা আমি আহ্বান জনাব বিচাৰিছোঁ সমগ্ৰ অসমবাসী ৰাইজকে যাতে পুনৰবাৰ যাতে এনেকুৱা পৰিস্থিতি ক'তোৱে যাতে নহয় সকলোকে আমি সতৰ্ক হৈ থাকিবলৈ আমি আহ্বান জনাইছোঁ যে অতি এগৰাকী মেধাৱী ছাত্ৰী নন্দিতা শইকীয়া অতি এগৰাকী মেধাৱী ছাত্ৰী এগৰাকী তেওঁ সকলো দিশতে পাৰ্গত কেৱল পঢ়া শুনাতে নহয় অন্যান্য ক্ষেত্ৰতো অতি পাৰ্গত এগৰাকী ছাত্ৰী আমি আজি আমাৰ মাজৰ পৰা আমি হেৰুৱাব লগা হ'ল আমি আজি সমগ্ৰ আমি শোকত আমি উপস্তব্ধ হৈ আছোঁ আমি শোকত আজি সকলো মিৰম্মান হৈ আছোঁ এই মুহূৰ্তত আমাক ক'বলৈ আমাৰ কোনো ভাষা নাই আমি এটাই আমি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে নন্দিতা শইকীয়াৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু তাৰ লগে লগে এটা কথা আমি ক'ব বিচাৰিছোঁ যে এইজন নন্দিতা মন বিকাশ কি শাস্তি বিচাৰে সেই নৰপিশাচটোৰ বৰ্তমান ৰাইজে প্ৰকাৰে যাতে হাৰি যাব পাৰে বৰ্তমান আচলতে সেই যিজন আচলতে ঘাতক আচলতে হত্যাকাৰী ৰিন্তু শৰ্মাক আপোনালোকে কেনেধৰণে আচলতে শাস্তি বিহাৰ বিচাৰিছে আমি ইতিমধ্যে আমি প্ৰতিবাদী কাৰ্যসূচী আমি প্ৰথম দিনাৰ পৰা আমি শনিবাৰৰ পৰা আমি কৈ আছোঁ যে তেওঁক কোনো প্ৰকাৰে যাতে আইনী সুৰুঙাই যাতে এইজন ব্যক্তি যাতে হাৰি যাব নোৱাৰে তাৰ কাৰণে অতি শীঘ্ৰে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি তেওঁক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে কোনো প্ৰকাৰে যাতে তেওঁ এই নৰপিশাচটো দানৱৰূপী এই মানৱ ৰিন্তু শৰ্মা নামৰ এই পিশাচটোক যাতে চৰম শাস্তি প্ৰদান কৰা হওক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হওক এই দাবী উত্থাপন কৰিছে এতিয়া ধেমাজিবাসী ৰাইজৰ লগতে সমগ্ৰ ৰাজ্যবাসীয়ে মন বিকাশ এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক CT 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছোঁ এটি বাণিজ্যিক বিৰতি